মিতিৰ আৰু মোৰ স্নেহৰ ভগ্নী দৈৱকী ভৱিষ্যত ভাগ্য লিখি দুয়োজনে কাণ পাতি শুনিলি নহয় যি মিলন বান্ধোনেৰে বান্ধি দিছিলো তব দুয়োটিকে সেই অভিশপ্ত মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা। নমস্কাৰ, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত আৰু ইতিমধ্যে সমূহ পোহৰ লাইভত দৰ্শক আমি স্বাগত জনাইছোঁ। আৰু আজি আমি এজন নতুন প্ৰজন্মৰ প্ৰতিভাক আপোনালোকৰ মাজলৈ আমি লৈ আহিছোঁ। আৰু এই মুহূৰ্তত আমি সেই নতুন প্ৰজন্মৰ প্ৰতিভা থকা যুৱকজন আপোনালোকৰ মাজলৈ আমি এইভাৱে লৈ আহিছোঁ যে তেওঁৰ অন্যান্য প্ৰতিভা আছে। অভিনয় জগতখনত ইতিমধ্যে খোজ দিছে, ছাত্ৰজনে ইতিমধ্যে অভিনয় জগতত খোজ দিয়াৰ সমান্তৰালভাৱে চিত্ৰ অংকন কৰি খুব ভাল পায়। আৰু বিশেষভাৱে আমি আপোনালোকৰ মাজলৈ এইভাৱে লৈ আহিছোঁ যে সেই যুৱকজনক বা সেই নতুন প্ৰজন্মৰ প্ৰতিভাজনক আপোনালোকে আশীৰ্বাদ আৰু সহযোগিতা আগবঢ়াব লাগিব। আৰু তেওঁ আন কোনো নহয়, পশ্চিম যোৰহাটৰ এজন সুপ্ৰতিভ যুৱক আৰোহণ গায়ন। আমি আৰোহণ গায়নৰ ইতিমধ্যে আপোনালোকৰ লগত চিনাকি কৰি দিয়াৰ প্ৰাক মুহূৰ্তত আমি কিছু দৃশ্যাংশ আমি দেখাই ল'ব বিচাৰিছোঁ। তেওঁ तुम्हारे गज्जोलैखता बहारी पावी मोराजी बहानाई कालो केसु माधु हिया और प्रीत्या बेगेने जलाइशु तुमा हतो धन्यवाद दयोगी विवाह गज्जो ইমানে সুপরিকল্পিতভাবে পরিচালিত যে আজি সকল রজায় অপ্রায়িত আমার অপ্রায়ণ অতিথি অভ্যাগত বিশ্ববিদ্য জাতি কুটুম্ব সকল অতি কম্পর পূজ্য হাতে অতি সন্তুষ্টিত অহংকারী স্বার্থপর সেই দেবতা সমাজে অনৈক্য বলে বলি হেম বলি নিঃস্ব বলি শিরতাল ঠেলায়া নগরে যদি আর দীর্ঘ প্রতিকার রবজন পুরাণিত পুরাণ রবজন দৈত্য মাতা রামবর শিরপুত্র দ্বিতীয় মন্ত্রী দ্বিতীয় সম্মান। আৰোহণ, তোমাক আমাৰ পোহৰ লাইভৰ আজি বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰোহণ, কেনেকুৱা খবৰ? কেনেকুৱা তোমাৰ খবৰ? ভাল ভাল, খুবেই ভাল। হয় হয়, এতিয়া কোন ক্লাছত পঢ়ি আছা? মই এবাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ। একাদশ, হয়। ক্লাছ 11ৰ। হয়, কোন কলেজত পঢ়িছা? মই যোৰহাটৰ ক্ৰিষ্টিয়ান একাডেমীত পঢ়ি আছোঁ। যোৰহাট ক্ৰিষ্টিয়ান একাডেমী। তুমি কিমান বছৰ বা কিমান বয়সৰ পৰা তুমি অভিনয়ৰ ক্ষেত্ৰখনত খুজিলা? অভিনয় ক্ষেত্ৰত ক'বলৈ গ'লে মই প্ৰথম খোল শিকিছিলোঁ। খোলৰ পৰাই লাহে লাহে ভাওনা জগতলৈ গৈছিলোঁ। সৰুতে মই বিভিন্ন ধৰণৰ চৰিত্ৰ কৰিছিলোঁ আৰু আজি যোৱা 2021 চনৰ পৰাই মোৰ আপোনাৰ এইবোৰ দৈত্য টাইপ চৰিত্ৰসমূহ সেইবোৰ কৰিবলৈ লৈছোঁ। আৰু প্ৰথম কোনটো চৰিত্ৰ লৈছিলা? প্ৰথম ভাওনা ক্ষেত্ৰততো মই আগতে বহুত চৰিত্ৰ কৰিছোঁ। দৈত্য চৰিত্ৰত তেনেকৈ প্ৰথম মই জৰাসন্ধ চৰিত্ৰ কৰিছিলোঁ। হয়, তাৰপাছত জৰাসন্ধৰ চৰিত্ৰ তেনেকৈ মনত নাই। তাৰপিছত হিৰণ্যকশিপু লৈছোঁ দুবাৰ। তাৰপিছত এই বছৰ ৰাসলীলাত মই কংস চৰিত্ৰ কৰিছিলোঁ। বাছ সেয়াই কৰিছোঁ এতিয়ালৈকে। হয়, বিশেষভাৱে আমি ৰাসলীলাৰ কথা যিটো আমি ওলাইছে, ৰাসলীলাত যিহেতু কংস তুমি চৰিত্ৰ অভিনয় কৰিছিলা, ইতিমধ্যে কংস চৰিত্ৰটো যথেষ্ট ৰাইজে আঁতৰি লৈছে, চাইছে, কেনেকুৱা লাগে তোমাৰ? হয়, খুবেই ভাল লাগে। সকলোৱে আহি কয় ভাল হৈছে বুলি, এতিয়া মনটো খুব ভাল লাগে। বৰ্তমান সময়ত তোমাৰ সংলাপ হ'ব নেকি কংসৰ চৰিত্ৰৰ কিছু সংলাপ? কংসৰ চৰিত্ৰ কৈছোঁ বাৰু। বসুদেৱ নতুন মিতিৰ আৰু মোৰ স্নেহৰ ভগ্নী দৈৱকী ভৱিষ্যত ভাগ্য লিখি দুয়োজনে কাণ পাতি শুনিলি নহয় যি মিলন বান্ধোনেৰে
বান্ধি দিছিলো তব দুয়োদিকে সেই অভিশপ্ত মিলনে আজি স্পষ্ট ভাৱে কৰিছে ঘোষণা শিৰতে কংসৰ মৰণ কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আছে যত মানে সকলোটি মই বিসৰ্জিলো এই মুহূৰ্ততে সম্বন্ধৰ নাক পাক দিলো দলিয়াই খৰ্গহতে দৈৱকীৰ কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থমেবে ৰুদ্ধ কৰি চিৰকাললৈ ধন্যবাদ প্ৰিয় দৰ্শক আপোনালোকে আৰোহণ গায়নৰ কণ্ঠত কংসৰ কিছু সংলাপ শুনিলে আপোনালোকে আচৰিত হ'ব যে আমি যদি চাওঁ একাদশ শ্ৰেণীৰ তেওঁ পঢ়ি আছে আৰু একাদশ শ্ৰেণীৰ এজন খুব সৰু ল'ৰা বুলি কৈছোঁ তেওঁ যিহেতু বৰ্তমান আমি যদি চাওঁ ৰাসৰ বতৰ এই ৰাসতেই তেওঁ আচলতে কংসৰ চৰিত্ৰত অভিনয় কৰিছিলে আৰু ইতিমধ্যে সমাদৰ লাভ কৰিছে আমি নিজে সেই অভিনয় চাইছিলোঁ আৰু অভিনয় চাই আমি এটা কথাই আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ সম্ভৱ হৈছে যে ইমান এজন সৰু ল'ৰাই খুব সুন্দৰভাৱে অভিনয় কৰিছে তুমি কাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিলা প্ৰথম মই খোল শিকিবলৈ আৰম্ভ কৰিছিলোঁ মোৰ ঘৰৰ ওচৰত বিতুপন বৰাৰ ওচৰত তাৰ পাছত মই লাহে লাহে আমাৰ দীপেন দত্ত দা তেওঁৰ পৰাও শিকিছোঁ বহুত তাৰ পাছত আমাৰ সঞ্জীৱ বৰা তেওঁলোক সকলোৰ পৰাই শিকি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ আৰু যেতিয়া তুমি কংস চৰিত্ৰ অভিনয় কৰিলা বহুত জ্যেষ্ঠ অভিনেতা চাই আছিলে বা চাই আছে কেনেকুৱা লাগে তেখেতসকলক কি ক'বা যিহেতু কংস চৰিত্ৰ আচলতে ৰূপায়ণ কৰা বা অভিনয় কৰা ইমান সহজ নহয় প্ৰায় ৪৫ মিনিট একেধাৰে বিভিন্ন ধৰণৰ সংলাপ তুমি দি যাব লাগিব কৈ যাব লাগিব এনাৰ্জি লাগিব যথেষ্ট কি ক'বা এনাৰ্জি মানে মোৰ জ্যেষ্ঠসকলে যাতে মোক আশীৰ্বাদ কৰে আৰু যিখিনি মোৰ ভুল ত্ৰুটি ৰৈ গৈছে এইবাৰ অহাবাৰ যাতে কৰিলে সেইখিনি মোৰ শুধৰাই দিয়ে তাৰ বাবে সেইটোৱে কামনা কৰিছোঁ তেওঁলোকে যাতে মোক আৰু সঠিক পথত লৈ যোৱাত চেষ্টা কৰে হয় এইবাৰ যে অভিনয় কৰিলা ৰাসলীলাত প্ৰায় সকলো ১৮ বছৰ উৰ্ধৰ আছিলে নহয় জানো হয় সকলো একেলগৰ নেকি বন্ধু নেকি বন্ধু আছিলে মোতকৈ জ্যেষ্ঠ আছিলে বা মোতকৈ সৰু বহুত আছিলে আৰু কলেজত যেতিয়া অভিনয় কৰা নেকি কলেজত নাই কলেজততো এতিয়ালৈকে কৰিবলৈ সুবিধা পোৱা নাই তেনেকৈ হয় নাটক কৰিবলৈ মন আছে নাই নাটকটোতো মই তেনেকৈ ধৰি লওক ছ'চিয়েল ড্ৰামা মই ইমানকৈ নকৰোঁ কৰিলে ভাওনা চাওনা আদি তেনেকুৱা কৰি ভাল পাওঁ বেছি এই যে খুব ডাঙৰ ডাঙৰ সংলাপ আচলতে বহুত চিঞৰ মাৰিব লাগে কংসই হওক বা হিৰণ্যকশিপ হওক এনেধৰণৰ চৰিত্ৰবিলাক লৈ ভাল লাগে নি তোমাৰ ভাল লাগে কেলে ভাল লাগে কিয় ভাল লাগে সেইটো নাজানো কিন্তু এতিয়া যেতিয়াৰ পৰা মই এনেকুৱা ধৰণৰ চৰিত্ৰবোৰ কৰোঁ তেতিয়া ভাল লাগে নিজকে কৰিয়ে তোমাৰ যিমান বয়স হৈছে এই বয়সত আচলতে তোমাৰ সেই কণ্ঠ ইমান সহজ নহয় কাৰণ এজন জ্যেষ্ঠৰ কণ্ঠ যেন লাগে নিজৰ কেনেকুৱা লাগে যে তোমাৰ কণ্ঠটো তোমাৰ বন্ধুৰ হয়তো এনেকুৱা ধৰণৰ কণ্ঠ নহ'ব তোমাৰ যিটো আচলতে সংলাপৰ কণ্ঠ সেই কণ্ঠ প্ৰায় জ্যেষ্ঠসকলৰ লগত মিলাব পাৰি নহয় জানো এই কেনেকুৱা লাগে নিজকেতো খুবেই ভাল লাগে যেতিয়া আনে কয় তোমাৰ বহুত ধুনীয়া কণ্ঠ আছে বুলি তো মই সেইটোৱে ভাবোঁ যে ভগৱানৰ আশীৰ্বাদ বুলি আৰু অভিনয়ৰ মাজতে আৰু কি কৰা আৰু অভিনয়ৰ মাজতে মই চিত্ৰ কৰি ভাল পাওঁ মই মানুহৰ পৰ্ট্ৰেইট স্কেটছ কৰোঁ আৰু নাই শিকা নিজে কৰা চব তাৰ মাজতে পঢ়াখিনিও বজাই ৰাখিছোঁ আৰু এটা সংলাপ হ'ব নি আমাৰ পঢ়াৰ দৰ্শকৰ কাৰণে আৰু মই পাহৰিছোঁ ঠিক হিৰণ্যকশিপুৰ এখন সংলাপ কৰিছোঁ শুনা হেৰা মহাকাল আৰু ভাতৃ মোৰ হিৰণ্যাক্ষ স্বৰ্গৰ দেৱতা আৰু পৃথিৱীৰ ক্ষত্ৰিয় সমাজে মদ গৰ্বে গৰ্বিত হৈ এতিয়াও দানৱ কুলক কৰে উপহাস নকৰো যদিহে তাৰ যোগ্য প্ৰতিদান ৰব জানো কুলৰ গৌৰৱ ৰব জানো দৈত্য মাতা দানৱৰ শিৰ পূজ্য মাতৃ দিতিৰ সন্মান ধন্যবাদ ইমান সুন্দৰ আচলতে অভিনয় কৰিছা আৰু এই মনত তোমাৰ বন্ধুসকলে কি কয় যিহেতু আৰোহণক যে বিভিন্ন মঞ্চ দেখে ভাওনা জগতত দেখিছে বা এইবাৰ আচলতে ৰাসতো অভিনয় কৰা হৈছে বন্ধুসকলে কি কয় যে আৰোহণৰ এই যি অভিনয় কৰিছা কি কয় বন্ধুসকলেতো কয় খুবেই ভাল পাইছোঁ তোৰ ভাল হওক ভৱিষ্যতে উন্নত হওক তেনেদৰে কামনা কৰে চবেই ভৱিষ্যতে কি হোৱাৰ সপোন আছে ভৱিষ্যতে অভিনয় জগতৰ লগতে আৰু নিজকে চাওঁ ভালকৈ পঢ়াটো কৰি কি বজাই ৰাখিব পাৰোঁ লগতে অভিনয়খিনিও বজাই ৰাখিব লাগিব তুমি ভাওনা নিজৰ গাঁৱৰ নামঘৰতে কৰিছানে নে বাহিৰতো কৰিছা বাহিৰততো মই বহুত নামঘৰতে কৰিছোঁ এতিয়ালৈকে কিমান চৰিত্ৰ অভিনয় কৰিছা এতিয়ালৈকে মই
অংকীয়া নাট কৰিছোঁ অংকীয়া নাটত ৰাম কৃষ্ণ আগতে মানে সৰু থাকোঁতে তেনেকুৱা ধৰণৰ চৰিত্ৰবোৰ ৰূপায়ণ কৰিছিলোঁ ৰাম কৃষ্ণ তাৰপিছত শিৱ চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ তাৰপিছত তেনেকুৱা ধৰণৰ বহুত আৰু এতিয়া আপোনাৰ হিৰণ্যকশিপুৰ কংস আদি তেনেকুৱা চৰিত্ৰ ৰূপায়ণ কৰিছোঁ শিৱৰ কিবা সংলাপ মনত আছে মহাদেৱৰ শিৱৰ মই বহু বছৰ আগত কৰিছিলোঁ তেতিয়া ভালকে তেনেকৈ মনত নাই দক্ষযজ্ঞ নাটখনত ভৱিষ্যতে তুমি অভিনয় ক্ষেত্ৰ জগতে আগবাঢ়ি যাব কাৰণ তোমাৰ বয়স এতিয়া বহুত কম আচলতে তোমাৰ বয়স বহুত আছে তুমি আৰম্ভ কৰিছাহে ভৱিষ্যতে তুমি আমি আশা কৰিম বা আমাৰ পোহৰৰ ভিতৰত দৰ্শকে চাই আছে যে অসমৰ ভাওনা জগতে হওক বা অভিনয় ক্ষেত্ৰখনত তুমি বহুত দূৰ আগবাঢ়ি যাব পাৰিবা এই এনেধৰণৰ কণ্ঠক লৈ বা এনেধৰণৰ অভিনয় লৈ বিশেষভাৱে গাঁওবাসীয়ে কি কয় যেতিয়া তোমাৰ বিভিন্ন গাঁৱৰ বৰ্ষবাহত তুমি অভিনয় কৰা বা গাঁৱৰ পৰা ওলাই গৈ বিভিন্ন অসমৰ বিভিন্ন নামঘৰ যেতিয়া অভিনয় কৰা যিহেতু তোমাৰ গাঁৱত সুন্দৰ এটা পৰিৱেশ সাংস্কৃতিবান পৰিৱেশ আচলতে পশ্চিম জগতৰ চাৰিঙীয়াত গাঁৱৰ ৰাইজে কি কয় আৰোহণক লৈ আৰোহণ গায়ন আচলতে নিশ্চয় গৌৰৱ অনুভৱ কৰে কিন্তু কেনেকুৱা লাগে তুমি গাঁওবাসীক কি ক'বা এই মুহূৰ্তত গাঁওবাসীকতো মই প্ৰথমে বহুত ধন্যবাদ জ্ঞাপন কৰিম কাৰণ গাঁওবাসী নোহোৱা হ'লে আজি মই ইমানখিনি আগবাঢ়ি যাব নোৱাৰিলোঁ হয় আজি মোক ইমানকেইটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ হয়তো সুযোগ নিদিলে হয় মই গাঁওবাসীকো ধন্যবাদ জনাম আৰু লগতে বাহিৰত গ'লে মোৰ দেউতাৰ দ্বাৰাও চিনাকি হয় বহুতে আমাৰ দেউতাক চিনি পায় তো তেনেদৰে আৰু গাঁওবাসীটোতো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে যাতে মোক ভৱিষ্যতেও এনেদৰে আগুৱাই লৈ যাবলৈ চেষ্টা কৰে তাকে কামনা কৰিছোঁ প্ৰিয় দৰ্শক এই মুহূৰ্তত আমি এটা কথা ক'ব বিচাৰোঁ যে বৰ্তমান সময়ত নৱপ্ৰজন্মৰ যুৱকসকলৰ বিশেষভাৱে আৰোহণ জ্ঞান আদৰ্শ বুলি ক'ব পাৰোঁ এইবাবে ক'ব বিচাৰোঁ যে তেওঁ ক্লাছ 11ত একাদশ শ্ৰেণীত পঢ়ি আছে তেওঁ শিক্ষাৰ সমান্তৰালভাৱে অভিনয় ক্ষেত্ৰখনতো কাম কৰি আছে আমি কেতিয়াবা এটা প্ৰশ্ন হয় যে পঢ়াৰ ক্ষেত্ৰত কেতিয়াবা বাধা আহিব নেকি যে অভিনয় কৰিছে পঢ়াৰ ক্ষেত্ৰত কেতিয়াবা বাধা আহিব নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপন হয় কিন্তু আৰোহণ গায়নে কিন্তু পঢ়াৰ সমান্তৰালভাৱে শ্ৰেণীপুথিৰ পাঠ্যক্ৰমৰ খুব সুন্দৰভাৱে পঢ়াৰ সমান্তৰালভাৱে কিন্তু অভিনয় ক্ষেত্ৰখনতো কিন্তু জিলিকি থাকিবলৈ সক্ষম হৈছে আচলতে আৰোহণ যে বহুতে কয় যে যিহেতু পঢ়া আজিকালি যথেষ্ট টাফ হৈছে বহুত পঢ়িব লগা হয় নহয় জানো পঢ়াৰ সমান্তৰালভাৱে তুমি অভিনয় কৰা আখৰা কৰা অভিনয় কৰিবলৈ আখৰা কৰিবই লাগিব তুমি পঢ়াও খুব সুন্দৰভাৱে তুমি আগবঢ়াই লৈ গৈ আছা দুয়োটা দিশতে কি ক'বা এই বিষয়ত হয় সেইটো আচলতে নিজৰ সময়ৰ ওপৰত কেনেকৈ নিজৰ সময়খিনি বজাই ৰাখে সেইটোৰ ওপৰত কথা এতিয়া মোৰ দিনত কলেজ যাওঁ বা আকৌ ৰাতি আখৰা থাকিলে আখৰা যাবলগীয়া হয় তাৰ মাজতেই যিকণ সময় পাওঁ সেইকণকে ভালকৈ পঢ়ি পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিবলৈ মই নিজকে চেষ্টা কৰোঁ হয় আৰু শেষত তুমি কি ক'বা তোমাৰ যিহেতু দেউতা এজন ভাল কণ্ঠশিল্পী প্ৰায় 90 দশকৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সকলোৱে চিনি পায় দেউতাৰ পৰা অকণমান হ'লেও অনুপ্ৰাণিত হৈছা নহয় জানো দেউতাৰ পৰাতো মই খুবেই বেছি অনুপ্ৰাণিত হৈছোঁ আৰু তেওঁক বিশেষভাৱে ধন্যবাদ জনাওঁ কাৰণ তেওঁ নোহোৱা হ'লে মই হয়তো আজি ইমান আগবাঢ়ি যাব নোৱাৰোঁ তেওঁ প্ৰত্যেকটো মোৰ খোজতে সহায় কৰে যিটোৱে কামনা কৰোঁ সেইটোৱেই দিয়ে আৰু ভৱিষ্যতেও যাতে এনেদৰে আগবঢ়াই দিয়ে তাকে কামনা কৰিছোঁ শেষত আৰোহণৰ পৰা জানিব বিচাৰোঁ যে দেউতা এজন ভাল কণ্ঠশিল্পী তুমি গানৰ প্ৰতি আকৰ্ষিত নহ'লা নি গান গোৱাৰ প্ৰতি নাই মই দেউতাৰ লগত সৰুৰ পৰাই গানৰ শ্ব'বিলাকলৈ যাওঁ কিন্তু মই গানৰ প্ৰতি ইমান আকৰ্ষিত নহয় বাদ্যযন্ত্ৰ কিছুমান লৈ মই অলপ আকৰ্ষণ হয় কিন্তু মই গানৰ গোৱাৰ প্ৰতি ইমান আকৰ্ষিত নহয় ঠিক বহুত বহুত ধন্যবাদ আৰোহণ তোমাৰ পৰা আমি কিছু কথা জানিলোঁ আৰু তোমাৰ পৰা আমি বহু আশা কৰিছোঁ অসমৰ ভাওনা জগতে হওক বা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনে হওক বা অভিনয় জগতখনত তুমি ভৱিষ্যতৰ উজ্জ্বল নক্ষত্ৰৰ দৰে তুমি জিলিকি থাকা তুমি এনেদৰেই ভাওনা কৰি যোৱা অভিনয় কৰি যোৱা সমান্তৰাল পঢ়াৰ ক্ষেত্ৰতো তুমি আগবাঢ়ি যোৱা আপোনালোকে আৰোহণ গায়নক আশীৰ্বাদ কৰিব সহযোগিতা আগবঢ়াব যে আৰোহণ গায়নক আমি আগবঢ়াই লৈ যাব লাগিব কাৰণ নতুন প্ৰজন্মৰ নতুন চিন্তা চৰ্চাৰে আৰোহণ গায়নে ইতিমধ্যে ভাওনা জগতে হওক বা অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক খুজিছে আমি এটাই কামনা কৰিছোঁ যে আপোনালোকৰ মাজলৈ আৰোহণ গায়নক এইভাৱে লৈ আহিলোঁ যে আপোনালোকে বিচাৰ কৰিব যে তেওঁ প্ৰতিভা আছে আৰু তেওঁক আপোনালোকে বহুত বহুত আশীৰ্বাদ জনাব এনেদৰে যাতে আগবাঢ়ি যায় পুনৰবাৰ তোমাক ধন্যবাদ জনাইছোঁ ধন্যবাদ পুনৰবাৰ যি বিশেষ অনুষ্ঠানটো আপোনালোকে চাই থকাৰ বাবে ধন্যবাদ জনাই আমাৰ যি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভত ধন্যবাদ যোৰহাটবাসীৰ বাবে সুখবৰ নগৰৰ মালৱালীত হিন্দুস্তান পেট্ৰলিয়ামৰ RP ফুয়েল ষ্টেচন মুকলি
ৰাইজৰ বাবে আৰপি ফুয়েল ষ্টেচনত ডিজেলৰ লগতে পেট্ৰল পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ উপলব্ধ হ'ব। যোৰহাটবাসীৰ কাষত আপোনালোকৰ মৰমৰ আৰবি ফুয়েল ষ্টেচন, ঠিকনা যোৰহাট মালোৱালি। এটা চৰকাৰী চাকৰিৰ বাবে আপুনি প্ৰস্তুতি চলাই আছে নেকি? ইতিমধ্যে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12,600টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে। আপোনালোকৰ বাবে এটা সুখবৰ লৈ আহিছে যোৰহাটস্থিত ইনচাইড একাডেমীয়ে। অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আছাম পুলিচ আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 10মটো দুমহীয়া প্ৰশিক্ষণৰ বেটছ আৰম্ভ কৰিবলৈ লোৱা হৈছে। বৰ্তমানলৈকে প্ৰায় 150ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণৰ দ্বাৰা উপকৃত হৈছে। ইনচাইড একাডেমীত প্ৰদান কৰা হ'ব মেথছ, ৰিজনিং, ইংলিছ, জেনেৰেল নলেজ আদি বিভিন্ন বিষয়সমূহ আৰু ইয়াৰ বিভিন্ন শ্বৰ্টকাট ট্ৰিকসমূহ, যি আপোনাক অতি কম সময়ৰ ভিতৰতে প্ৰশ্নসমূহ সমাধান কৰাত পাৰ্গত কৰি তুলিব। গতিকে পলম নকৰি আজিয়েই এই দুমহীয়া ক্ৰেছ কোৰ্ছৰ নামভৰ্তিৰ বাবে যোগাযোগ কৰক ইনচাইড একাডেমীৰ সৈতে। জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ। অসম তথা যোৰহাটবাসীৰ বাবে এটি সুখবৰ। অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবেও এটি সুখবৰ। মুকলি হ'ল অত্যাধুনিক সা সুবিধাৰে ভৰা হোটেল কিংডম পেলেচ। আমাৰ ইয়াত 31টা শীততাপ কোঠাৰ লগতে প্ৰিমিয়াম, এক্সিকিউটিভ, ডিলাক্স কোঠালি লাভ কৰিব আপুনি।
তৃপ্তিৰে এসাঁজ খাবৰ বাবে ভাৰতীয় চাইনিজৰ লগতে বিভিন্ন সুস্বাদেৰে ভৰা আহাৰো উপলব্ধ। আপোনাৰ স্বাস্থ্যৰ বাবে অত্যাধুনিক ব্যায়ামগাৰৰ ব্যৱস্থা কৰা হৈছে। জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান সভা সমিতিৰ বাবে সভা কক্ষ, আপোনাৰ সন্তানৰ বাবে খেলা ধূলাৰ সুবিধা, মনোৰঞ্জনৰ ব্যৱস্থা, স্বাস্থ্যৰ জৰুৰীকালীন সময়ত চিকিৎসকৰ লগত পৰামৰ্শ, 24 ঘণ্টাই ৱাইফাই আৰু ইণ্টাৰনেট উপলব্ধ। কেফে, আপোনাৰ প্ৰয়োজন হলে ভ্ৰমণৰ বাবে আৰামদায়ক গাড়ীৰ ব্যৱস্থা, আহল বহল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। আপোনাক স্বাগতম জনাইছো আমাৰ হোটেল কিংডম পেলেচলৈ। আমাৰ ঠিকনাটি হৈছে চিটৰ ৰোড HTCৰ সমীপত যোৰহাট। অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে 8099780440 নম্বৰত। আমাৰ লেণ্ডলাইন নম্বৰটি হৈছে 91037635077714।